মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আনন্দৰাম বৰুৱা একাডেমীৰ দ্বাৰা প্ৰকাশিত অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 2 নম্বৰ অধ্যায়ৰ অনুশীলনী 2.1 7 নম্বৰ কুৱেশ্যনটো এই ভিডিঅ'ত আলোচনা কৰিম। 7 নম্বৰ কুৱেশ্যনত দি আছে 8 × 8 × 8 × 8 টক 2ৰ ভূমিৰ সূচকত প্ৰকাশ কৰা। আমি এইটো লৈছোঁ, এইটো হ'ল ইয়াত 4টা 8 পূৰণ হৈ আছে, ইয়াৰ ভূমি হ'ব লাগে 2, অৰ্থাৎ 2ৰ ভূমি হ'ব লাগে গোটেইকেইটা। তো 8ক আমি কেনেকৈ ভাঙিব পাৰি যে 8ৰ উৎপাদক কি আছে? 2ৰে আমি হৰণ কৰিলে 4 বাৰ পাম আৰু 2ৰে কৰিলে 2 বাৰ পাম। গতিকে 3টা 2 8ৰ ভিতৰত আছে। তেনেকৈ আমি লিখিব পাৰোঁ এইটোক যে 2 × 2 × 2, আৰু এইটো কি হ'ব? ইহঁতৰ গোটেইকেইটা পূৰণ হৈ আছে, গতিকে ইহঁতৰ পাৱাৰবোৰ কি হ'ব? 1 পাৱাৰ আছে, এইবোৰ যোগ হ'ব। গতিকে 1 + 1 + 1, গতিকে কিমান হ'ব? ইয়াতে 2 পাৱাৰ 3 হ'ব। গতিকে আমি এটা 8ৰ কাৰণে পাই আছোঁ 2 পাৱাৰ 3, আনটোৰ কাৰণে হ'ব 2 পাৱাৰ 3, আনটোৰ কাৰণেও হ'ব 2 পাৱাৰ 3, আৰু এইটোৰ কাৰণেও হ'ব 2 পাৱাৰ 3। তো এতিয়া যেহেতু ইয়াৰে গোটেইকেইটাৰ ভূমি একে হ'ল, তো ইয়াৰে ওপৰৰ যিখিনি পাৱাৰ আছে, ঘাত আছে, এইবোৰ যোগ হ'ব। 2 পাৱাৰ 3 + 3 + 3 + 3, গতিকে ইয়াতে কিমান হ'ব? 3 + 3 6, 6 × 6 12 হ'ব। তো 2 পাৱাৰ 12। ইয়াতে ভূমিটো হ'ল আমাৰ 2 আৰু পাৱাৰটো হ'ল 12। গতিকে আমাৰ কৈছিল কি যে 2ৰ ভূমিৰ সূচকত প্ৰকাশ কৰা। আমি 2ৰ ভূমি বনাইছোঁ। এইখিনি আছিলে 7 নম্বৰ প্ৰশ্নটোৰ সমাধান। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।